এই সিকুৱেন্সটো আপোনালোকেও গম পাইছে হয়তো বিপ্লৱীদা যি 7 তাৰিখে নিৰ্দেশৰ যিটো কমপ্লেইনটো আহিছিল কমপ্লেইনটো অহাৰ পিছত আমি 8 তাৰিখে যেতিয়া ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ 8 তাৰিখে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি বিভিন্নজনক সোধা পোছা কৰাৰ পিছত গম পালোঁ যে কোনজন মানে মেইন একিউজ হিচাপে ইনভলভ আছে আৰু মেইন একিউজ হিচাপে ইনভলভ থকা মানুহজনক আমি 8 তাৰিখে পিক আপ কৰিলোঁ 8 তাৰিখে পিক আপ কৰি প্ৰথম অৱস্থাতো তেওঁ একো নকয় মানে কোনো কনফেছ কৰা নাই সো ইনভেষ্টিগেশ্যন কণ্টিনিউ হৈ থাকিল 9 তাৰিখে মানে যেতিয়া ইনভেষ্টিগেশ্যনটো কণ্টিনিউ হৈ আছিল ৰাতিপুৱা সময়ত আপোনালোকেও হয়তো গম পায় তেওঁ কিবা এটেম্প্ট এটা লৈছিল থানাৰ ভিতৰতে সো সেই এটেম্প্ট এটা লোৱাৰ ক্ষেত্ৰতে তেওঁক দেখা পালে আমাৰ পুলিচ পাৰ্চনসকলে দেখা পাই পেলাই মেডিকেল কৰাই পেলাই তেওঁ এতিয়া মেডিকেলত ভৰ্তি হৈ আছে সো সেই গোটেই বস্তুখিনি চলি থাকোঁতেও আমি বিভিন্ন চ'ৰ্চৰ পৰা গম পাইছিলোঁ যে ছোৱালীগৰাকীক লৈ পেলাই যিজন মেইন একিউজ আছিল মেইন একিউজজনে এবাৰ ডাক্তৰৰ ওচৰতো এপ্ৰ'চ কৰিছিল যাতে এবৰ্চনৰ প্ৰচেছ এটা কৰিব পাৰে আৰু সেই এপ্ৰ'চ কৰোঁতে মানে লগতে এজন ফাৰ্মাচিষ্টৰ সহায় লৈছিল মই এতিয়া নামটো কৈ দিয়া নাই আপোনালোকে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে ফাৰ্মাচিষ্টৰ সহায় লৈছিল আৰু ফাৰ্মাচিষ্টজনৰ সহায় লৈ পেলাই গোটেই প্ৰচেছটো আগবঢ়াব চেষ্টা কৰিছিল চ' সেইখিনি জনাৰ পিছত মানে এই বিপ্লৱীৰ মানে বন্ধু এগৰাকীৰো আমাৰ যোগাযোগত আহিল তেওঁকো সোধা পোছা কৰিলোঁ সোধা পোছা কৰাৰ পিছত মানে তেওঁ ক'লে যে হয় মানে তেওঁ প্ৰেগনেণ্ট আছিল ছোৱালীজনী আৰু পিছত যিজন ডাক্তৰক এপ্ৰ'চ কৰিছিল ডাক্তৰজনৰ ষ্টেটমেণ্টটো আমি ল'লোঁ ষ্টেটমেণ্টটো লওঁতে মানে তেওঁ তেনেকুৱা কৰিলে একজেক্টটো যদিও ক'ব নোৱাৰে 7-8 মাহ প্ৰেগনেণ্ট আছিল বুলি জনালে চ' সেইখিনি জনাৰ পিছতো যিহেতু তেতিয়ালৈকেও আমি কথাখিনি শুনিহে আছিলোঁ মানে ডাইৰেক্ট কংক্ৰিট এভিডেন্স বা প্ৰুফ নাই যিখিনি আমি কোৰ্টত দিব পাৰিম